ৰাজ্যখনৰ প্ৰায় 42,85,745 গৰাকী নতুন হিতাধিকাৰীক খাদ্য নিগম ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ জৰিয়তে ৰেচন কাৰ্ড বিতৰণৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে। বৃহস্পতিবাৰে ওদালগুৰি জিলাৰ 45 নম্বৰ ভেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় 7,289 গৰাকী নতুন হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, সাংসদ দিলীপ শইকীয়া, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। ৰেচন কাৰ্ডৰ লাভালাভ সম্পৰ্কে হিতাধিকাৰীক অৱগত কৰে মন্ত্ৰী ইউজি ব্ৰহ্মই। আৰু এইটো এটা খুব পৰিৱৰ্তনকামী আৰু বৈপ্লৱিক এটা পদক্ষেপ বুলি মই ভাবোঁ। আৰু এনেকুৱা আঁচনিটো মানে এজন প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী দেশত আৰু ৰাজ্যত দুই ধৰণৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে ল'ব পাৰে। এটা হ'ল সাহসী, ভোটাৰ সাহায্যৰ ওপৰত বহুতখিনি বান আহি যায়, হেজাৰ হেজাৰ কোটি টকা মানে বাৰ্ডেন আহি যায়। আৰু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মহিলা সবলীকৰণৰ ক্ষেত্ৰত আজি উল্লেখনীয় এটা পদক্ষেপ লৈছে যে প্ৰতিজন সদস্যসকলক প্ৰায় আজি 40 লাখ মানে সেল্ফ হেল্প গ্ৰুপৰ মানে মেম্বাৰ্ছ আছে অসমত, এইসকলক 10,000 টকাকৈ দিব। ই ঘূৰাই দিব নালাগে, তেওঁলোকে ব্যৱসায় কৰক আৰু সফল ব্যৱসায় যদি কৰে 25,000 আকৌ পাই যাব। তাৰ কাৰণে বহুত দায়িত্ব ল'ব লগা হয়, পইচা বিচাৰিব লগা হয়, কেন্দ্ৰ চৰকাৰৰ পৰা পইচা আনিব লাগে আৰু কৰ্পৰেটৰ পৰা পইচা আনিব লাগে। এই এনেকুৱা সাহসটো মানে এটা মানে অৰ্থনীতিৰ ওপৰত ভাল জ্ঞান নাথাকিলে কোনেও ল'ব নোৱাৰে। তো আজি সৌভাগ্যৱান অসমৰ মানুহে যে তেনেকুৱা আজি মুখ্যমন্ত্ৰী আমি পাইছোঁ, তেখেতে সকলো ধৰণৰ সমস্যাৰ মানে নিৰাময়ৰ কাৰণে, সমাধানৰ কাৰণে সকলো ধৰণৰ দায়িত্ব মূৰত পাতি ল'ব পাৰে। আজি ভেৰগাঁও সমষ্টিত কিমান হিতাধিকাৰী প্ৰদান কৰা হয়? প্ৰায় 7,000তকৈ অধিক। আৰু টংলাত আকৌ গৈ আছোঁ আমি। নতুন সমষ্টি যিটো নিৰ্ধাৰণ হ'ল তাৰ ভিত্তিত দিয়া হৈছে। আৰু যিসকল আহিছে যিসকলক অনা হ'ল, জিলা প্ৰশাসনে আনিব পৰাজনক, যিসকলক আনিব পৰা নাই বা আহিব পৰা নাই তেওঁলোকে BCDC লেভেলত আজিকালিৰ ভিতৰতে সকলোজনে পাই যাব। মই মাত্ৰ এটা অনুৰোধ জনাম আপোনালোকৰ মাধ্যমৰ জৰিয়তে যে ৰেচন কাৰ্ড ল'ব, যিসকলৰ নামত ইছ্যু হৈছে ল'ব লাগে, নলোৱাকৈ থাকিব নালাগে। আৰু এইবাৰ চাউল লোৱা মানে উইথ প্ৰমাণ পত্ৰ সহকাৰে লওক। গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে সাংসদ দিলীপ শইকীয়াই। কোনে ইমান অন্যায় কৰি থৈ গৈছে অসমখনক, পূৰ্বাঞ্চলখনক, মানে অবৈধ বাংলাদেশী চৰণীয়া পথাৰ কৰি গ'ল, সন্দেহযুক্ত লোকক ভোটাৰ লিষ্টত নাম সোমাই থৈ গ'ল, তেওঁলোকক ৰেচন কাৰ্ড দিলে। আজি যিটো ৰেচন কাৰ্ড আমি খিলঞ্জীয়া মানুহক দিছোঁ, আজিৰ পৰা 20 বছৰ 25 বছৰ আগৰ পৰা 30 বছৰ আগৰ পৰা লাখ লাখ সন্দেহযুক্ত মানুহক ৰেচন কাৰ্ড দি তেওঁলোকক স্থায়ী নাগৰিকলৈ ৰূপান্তৰ কৰাৰ যিটো মহাপাপ, যি অন্যায় তেওঁলোকে কৰিছে, মই ভাবোঁ তেওঁলোকে ন্যায় যাত্ৰাৰ সলনি প্ৰায়চিত্ত যাত্ৰাহে কৰিব লাগিছিল। ৰাহুল গান্ধীয়ে উত্তৰ পূৰ্বাঞ্চল সন্দৰ্ভত তেওঁৰ ধাৰণা আছে নেকি? আজি যদি তেওঁক সোধা যায় ওদালগুৰি জিলাখনৰ জনসংখ্যা কিমান, ওদালগুৰি জিলাখনত কোন জাতি জনগোষ্ঠীৰ মানুহৰ বহুলতা আছে বা বসতি প্ৰধান অঞ্চল, ৰাহুল গান্ধীৰ হাতত কেনেকৈ কোনো তথ্য নাথাকিব। গতিকে ৰাহুল গান্ধীয়ে কেৱল ওদালগুৰি জিলা নহয়, অসমৰ সন্দৰ্ভতো তেওঁৰ ধাৰণা স্পষ্ট নহয়। কাৰণ তেওঁলোকে সদায় অসমখনক তেওঁলোকে কেৱল শোষণৰ আৰু কেৱল তেওঁলোকৰ জৰিয়তে শাসনৰ এটা অঞ্চল হিচাপে তেওঁলোকে মানে সেই দৃষ্টিৰে তেওঁলোকে চায়। জনতাৰ কল্যাণৰ কাৰণে, উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ কাৰণে তেওঁলোকে কোনো দিন এটা পদক্ষেপো তেওঁলোকে গ্ৰহণ কৰা নাই। গতিকে এয়া ন্যায় যাত্ৰা নহয়, এয়া অন্যায়, অবিচাৰ, শোষণ, বঞ্চনা আৰু অসম উত্তৰ পূৰ্বাঞ্চলক 55 বছৰে কংগ্ৰেছে যিদৰে লুটিপুটি খালে, এই লুটিপুটি খোৱাৰ এক মানে আমি যাত্ৰা বুলি ক'ম। গতিকে আকৌ লুটিপুটি খোৱাৰ তেওঁলোকৰ ষড়যন্ত্ৰৰ এটা অংশ বুলি আমি অভিহিত কৰিম। অনুষ্ঠানত 7,289 গৰাকী হিতাধিকাৰীয়ে ৰেচন কাৰ্ড লাভ কৰে। ব্যুৰ' ৰিপৰ্ট B24 অসমেনী।